ডিয়াৰ ষ্টুডেণ্টছ, মই তোমালোকক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই এই লেটাৰ টু গড লেচনটোৰ কেইটামান অতি গুৰুত্বপূৰ্ণ কুৱেশ্যনছবিলাক আলোচনা কৰিবলৈ ওলাইছোঁ, যিবোৰ কুৱেশ্যন আগন্তুক মেট্ৰিক পৰীক্ষাত অহাৰ প্ৰায় সম্পূৰ্ণ সম্ভাৱনা আছে। আগৰ বৰ্ষতো মই কিছুমান কুৱেশ্যন দিছিলোঁ যিবিলাক নেকি তোমাৰ পৰীক্ষাত আহিছিলে। গতিকে তোমালোকে এই ভিডিঅ'টো স্কিপ নকৰিবা আৰু সম্পূৰ্ণকৈ চাবা। আৰু বহুতেই ইম্পৰ্টেণ্ট ভিডিঅ' হয়, তোমালোকৰ কাৰণে বহুতেই কামত আহিব। আগন্তুক যি আমাৰ মেট্ৰিক পৰীক্ষা হ'ব 2027 বৰ্ষত, সেই 27 বৰ্ষত যি আমাৰ পৰীক্ষা হ'ব তাৰ পৰীক্ষাৰ লগত সংগতি ৰাখি পেলাই এই লেটাৰ টু গড নামৰ লেচনটোৰ মই কেইটামান খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন বাছি লৈছোঁ। গতিকে এই কুৱেশ্যনছবিলাক এনেকৈ হয়। ফাৰ্ষ্ট কুৱেশ্যনটো হ'ল, দ্য পোষ্ট মাষ্টাৰ ৱাজ আ ৰিপ্ৰেজেণ্টেটিভ অফ গড। ইয়াত কৈছে প্ৰশ্নটোত যে পোষ্ট মাষ্টাৰজন ভগৱানৰ এজন প্ৰতিনিধি আছিলে। গতিকে তোমাৰ মতামত ৰাখিবলৈ কৈছে। গতিকে খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। আৰু দ্বিতীয় কুৱেশ্যনটো হ'ল, গিভ এ কেৰেক্টাৰ স্কেচ অফ লেঞ্চ', যে আমাৰ যিজন এই লেটাৰ টু গডৰ মেইন আমাৰ কেৰেক্টাৰ হয়, লেঞ্চ'ৰ চৰিত্ৰ চিত্ৰণ কৰিব গৈছে, অৰ্থাৎ তেওঁৰ চৰিত্ৰৰ বিষয়ে আমি বৰ্ণনা কৰিব গৈছে, মানুহজন কেনেকুৱা মানুহ আছিলে। আৰু শেষৰ প্ৰশ্নটো হ'ল, ৱাই ডিড লেঞ্চ' ৰাইট এ লেটাৰ টু গড, লেঞ্চ'য়ে কিয় ভগৱানলৈ চিঠি এখন লিখিছিলে। গতিকে এই প্ৰশ্নবোৰ খুবেই ইম্পৰ্টেণ্ট হ'ব আৰু ইয়াৰ মই এনচাৰবিলাক ডিছকাশ্যন কৰিম পৰৱৰ্তী ভিডিঅ'বিলাকত। তোমালোকে এই মোৰ চেনেলটোৰ লগত কানেক্ট হৈ থাকিবা আৰু ছাবস্ক্ৰাইব কৰিবা, আৰু আগন্তুক সময়ত তোমালোকে অতি ইম্পৰ্টেণ্ট ভিডিঅ'বিলাক পাবা আৰু বহুতেই গুৰুত্বপূৰ্ণ ভিডিঅ'বোৰ পাবা তোমালোকে। গতিকে এইবিলাক কুৱেশ্যনছ বহুতেই ইম্পৰ্টেণ্ট হয়। গতিকে তোমালোকে সকলোৱে যাতে মোৰ চেনেলটোৰ লগত কানেক্ট হৈ থকা, ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিবা। থেংক ইউ।